টিকটিকিয়া ৰ'দ বুলি কৈছে একদম টেকটেকীয়া ৰ'দৰ নিচিনা দিছে বহুত। এতিয়া গৰমত যে মেকআপ কৰিবলৈ একেবাৰে মন নাযায় নহয়নে? মই বাৰু মোৰ মেকআপ কৰা একেবাৰে অভ্যাস নাই দেই। মই মেকআপ কৰিলে নিজকে কিবা কিবিহে দেখোঁ। মাজতে অকণমান হল ভিডিঅ' কৰিবলৈ আগতে কৰিছিলোঁ, তেতিয়া কিবা লাগে আৰু মই কিন্তু এনেকৈ খুব পাতলকৈ কিবা এটা সানি মানে ধৰক কেমেৰাৰ আগত আমি যিহেতু ওলাই থাকিব লাগে তেনেকৈ থাকিলে ভাল পাওঁ। গতিকে মই এটা খুব ধুনীয়া এটা প্ৰডাক্ট পাইছোঁ। গাৰ্নিয়ে নতুনকৈ উলিয়াইছে এটা ছানস্ক্ৰীন উলিয়াইছে, যিটো নেকি গাৰ্নিয়াৰ স্কিন নেচাৰেল ছুপাৰ 50+ হয়। খুবেই ভাল হয়। আপোনালোকে যদি ইচ্ছা কৰে এইটোও ল'ব পাৰে। আৰু একদম অন্য মেকআপ নকৰিলেও হয়। ছানস্ক্ৰীনটো ইমানেই ভাল নহয়, সানি লৈ আপুনি মানে কোনো চিপচিপীয়া লাগি নাথাকে আৰু মুখখন যে কিছুমান ছানস্ক্ৰীন সানিলে বগা বগা লাগে তেনেকুৱা নালাগে, খুব ভাল হয়। আৰু এটা ক্লিনজাৰ দেখাইছোঁ, এইটো গাৰ্নিয়াৰৰ হয়, গাৰ্নিয়াৰ ব্ৰাইট কমপ্লিট চিৰাম ক্লিনজাৰ হয় আৰু ভিটামিন চি। আৰু মানে কি হয় দেই, সঁচা কথা ক'বলৈ গ'লে একদমেই মানে চাদৰ মেখেলা পিন্ধি থকাৰ মানে অভ্যাসটো কম আছে। বেয়া নাপাব আপোনালোকে, আৰু বহুতে বেয়া পায় বুলি, যিহেতু মই মেখেলা চাদৰেই দেখাই থাকোঁ ন আপোনালোকক, আৰু যিটি পিন্ধিবলৈও বেয়া লাগে, কিন্তু বেয়া চেয়া নাপাব আৰু কেতিয়াবা যিটি পিন্ধা যায় মানে ঘৰত যেনেকৈ থাকোঁ তেনেকৈ ভিডিঅ'টো বনাওঁ আৰু আপোনালোকক দেখাবলৈকে এযোৰ পিন্ধি ল'লোঁ। কিন্তু ইমানেই গৰম, ইমানেই ৰ'দ নহয় কিবা লাগি গৈছেগৈ। বাৰু ঠিক আছে, যে কি নহওক। আৰু মোৰ আজি আপোনালোকক ৰ'ব ভালকৈ কেমেৰাটো ধৰি লৈছোঁ দেই। মানে কি হ'ল, ভিডিঅ'টো ভিতৰত শ্বুট কৰিছিলোঁ আৰু ভিতৰত মানে কি ক'ব, এইখিনিতো শান্তি নাই। সেই মানে সেই খিৰিকীখন মেল খাই আছে দেখিছেনে? ইমানেই টিভি চাউণ্ড দি পেলাই চাইছে নহয়, কেতিয়া মানে মোৰ স্কুল খোলে লাগিছে। আপোনালোকক কি লাগিছে নাজানো দেই। ভাল লাগে বাৰু সিহঁতে ঘৰত থাকিলে, আৰু গৰমটোৰ কাৰণে ভালেই হৈছে, স্কুলবোৰ বন্ধ হৈ আছে। কিন্তু ইমানেই হুলস্থুল, মানে দিনটো টিভি চাই থাকে বুলি ক'লেও বেয়া নহয় দেই। ধুনীয়াকৈ বাহিৰত আহি বহি লৈছোঁহি, আৰু ইমান ধুনীয়াকৈ বতাহ মাৰি আছে নহয়, কথা পাতি এইডোখৰত খুব ভাল লাগিব। আৰু ৰাস্তালৈ চাই আছোঁ, ৰাস্তাটো সেইটো দেখিছেনে? সেইটো ৰাস্তাত মানুহ আহিছে বুলিও চাই আছোঁ, মানে কাষত মানে ভাল নালাগে ন, সেইটো কাৰণে। আৰু যোনডোখৰ জেগাত বহি লৈছোঁ, খুব এডোখৰ ভাল জেগা, একদম ধুনীয়াকৈ বতাহ মাৰি আছে। আৰু আমাৰ এইডোখৰত এজোপা আমাৰ নিম গছ এজোপা হৈছে দেই, দেখাওঁ আপোনালোকক। এজোপা দেখিছেনে? এজোপা নিম গছ। যেতিয়া নিম গছজোপা ডাঙৰ হৈ যাব নহয়, আৰু যেতিয়া নিম গছজোপা ডাঙৰ হৈ যাব তেতিয়া খুব ভাল লাগিব এইডোখৰত বহিবলৈ, একদম ধুনীয়াকৈ বতাহ মাৰি থাকিব। যিটো ভিটামিন চি হয়, গতিকে খুব ভাল হয়, আপোনালোকে সানিব পাৰে। কিছুমান ধৰক ফেচ ৱাছ সানিলে মানে আমাৰ মুখখন খুব মোহাৰি থাকিব লাগে, পানী দি থাকিব লাগে, বৰকৈ ধৰক পিছল নিচিনা হৈ থাকে নহয়নে? বহুত পানী লাগে। কিন্তু বেছি ভাল পালোঁ, মানে চাবোন সানিলে যেনেকৈ আমাৰ পটাপট হৈ যায়, সেইকাৰণে আপোনালোকে এইটো সানিব পাৰে। যিহেতু আমাৰ ৰাতিপুৱা সময়ত এতিয়া বেটাৰ ল'ৰা ছোৱালীবিলাকৰ স্কুল যেতিয়া খুলি দিয়ে, আমাৰ বিশেষকৈ মাকবিলাকৰ একদম ছুটি নাই আৰু যে ফেচ ৱাছ মাৰি বহুত দেৰি পানীবোৰ মুখত মাৰি থাকিম। আপোনালোকৰ কেনেকুৱা নাজানো, কিন্তু মোৰ খুব লৰালৰি হয়, সেইকাৰণে মই ভাল পাইছোঁ। ধৰক অকণমান মুখত মাৰিলৈ পটাপট চাবোন গুচি যায়, গতিকে মই খুব ভাল পাইছোঁ। যদি ইচ্ছা কৰে আপোনালোকে, মই ডেছক্ৰিপশ্যনত লিংকবোৰ দি থ'ম। মিছ'ৰ পৰাও ল'ব পাৰে, নহ'লে ফ্লিপকাৰ্টৰ পৰা ল'ব পাৰে, য'ৰ পৰা লয় আপোনালোকৰ ইচ্ছা, মই লিংকবোৰ দি থ'ম, আপোনালোকে ল'ব পাৰে। এজন সদস্য থাকে নহয়, মই কথা পাতিবলৈ ল'লে মানে মোৰ সদস্যজন চাব নেকি? এইজন দেখিছে, এজন সদস্যই মানে কি কৰে জানেনে? কাপোৰ কানি আমি মানে মায়ে ময়ে একো মেলিব নোৱাৰোঁ। ধৰক তাৰ কিবা এটা কথাত আমালৈ খং উঠিলে নহয়, মোৰ ভাগত ধৰক মেক্সিটো মেলি থ'লোঁ, কিবা টপ এটা মেলি থোৱা থাকিলে নহয়, বা চাদৰ এখনে হ'ল, সি দৌৰি একদম ঘূৰাই গোটেইটো কৰি শেষ হয়। ইয়াৰ মানে এইবোৰ কাণ্ডৰ কাৰণে ই মাজে মাজে 2-4 চাট খাবলৈ লৈছে আজিকালি। ধোৱা কাপোৰবোৰ কিমান ধুব কওকচোন, মেলি দিওঁহে আকৌ সি লেতেৰা কৰে। বাৰু যে কি নহওক, আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ। যদি পাৰোঁ আৰু যিটি ভিডিঅ'বোৰ দিবলৈ সদায় চেষ্টা কৰোঁ, গম পাইছেনে? কিন্তু মোৰ ভিডিঅ' দিয়া নহয়, এলাহেই ক'ব নে কিয়ে ক'ব নাজানো আৰু। কাম বন কৰি মেলি সেয়া ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাবই। একেবাৰে কাম বন কৰি পেলাই কেমেৰাটো লৈ পেলাই এনেকৈ দাঙালে দেখোঁ মানে বেলি যায়েই। হল ভিডিঅ' কৰিলে মানে বহুত কাম বাঢ়ে মানে, আৰু মই সেইখিনি কাম এতিয়া ল'বলৈ বিচৰা নাই। কিছুমান বেলেগ কামত মই বিজি হৈ আছোঁ। যেতিয়া মই ফ্ৰী হ'ম তেতিয়াই আপোনালোকৰ মাজলৈ আকৌ হল ভিডিঅ' আনিম। কিন্তু কথা পাতিম বুলি ভাবিছিলোঁ আপোনালোকৰ লগত। বতৰটো বহুত বেয়া কৰিছে, ইয়াৰ বতৰ মানে এনেকুৱাই থাকে আৰু, মানে কেতিয়া বৰষুণ দিব কেতিয়া ৰ'দ দিব গমেই নাপায়।
মানুহৰে মহিমা ধৰিব নোৱাৰি বতৰ ক'ত মহিমা ধৰিব পাৰিব নহয়নে এয়া দেখিছেনে ইমান ধুনীয়া একদম টিকাফটীয়া তেৰতেৰীয়া ৰ'দ দি আছিলে গৰমত মানুহ থাকিব পৰা নাই আমাৰ মানে মানুহ এজনো লগালে সেইটো কাৰণে ফুলনি বাৰীখন বোলো অকণমান চাফা কৰি দিয়ক আৰু চাফা কৰি দিয়াৰ পিছত যে ইমান ধুনীয়া লাগিছিলে নহয় কিন্তু কি ক'ব এই বৰষুণ জাক যে আহিলে 15 মিনিটমান দিলে নেকি কিন্তু যিখিনি জাবৰ ঘালিছিলে চব লাগি ধৰিলে আৰু দেখিছেহে সৰু দেই ফুলনি বাৰীখনত বহুত কেইবিধ ফুল আছে আৰু খুব ধুনীয়া বতাহ মাৰি থাকে ভাল লাগে মানে সন্মুখত বহিলৈ আৰু এইটো ভিডিঅ' ক্লিপ বহুত দিন হ'ল বাৰু বহুত হ'ল আৰু দেই মই কেতিয়াবাই মানে ব্লগ কৰিম বুলি ভাবি থাকোঁ যে ব্লগ কৰিম বুলি ভাবোঁতে এনেই কেমেৰাটো হাতত লৈ পেলাই বোলো নাই ভিডিঅ'টো নহ'লেই মানে হল ভিডিঅ' এটা ষ্টাৰ্ট কৰিবলৈ লৈছিলোঁ সময় বহুত হৈ গ'ল যিহেতু আজৰি হৈ পেলাই মই কৈছোঁ আপোনালোকক আজৰি হৈ পেলাই যেতিয়া ভিডিঅ'টো কৰিবলৈ যাওঁ সময় গুচি যায়গৈ তাৰপৰা ভিডিঅ' মানে কাপোৰবোৰৰ যদি কোৱালিটি ভাল নাহে আপোনালোকক দেখালে আপোনালোকেনো কেনেকৈ গম পাব নহয়নে মই সেইকাৰণে পোহৰত কৰিবলৈ চাওঁ কিন্তু কি ক'ব আমাৰ মাইকী মানুহবোৰ আজৰি হোৱালে বহুত দেৰি হৈ যায় একো নাই বাৰু বেলেগ এদিনাখন কৰিম আৰু এটা ভিডিঅ' কৰিবলৈ গ'লে দেখিছেনে কিমান হাবি কৰি ল'বলগীয়া হয় মানে বিচনাখন অৱস্থা নাই আৰু বতৰ এয়া এইটো বতৰত বাৰু কেনেকৈ কৰিব কওকচোন এনেই খুব গৰম আমাৰ এইফালে ৰ'দৰ তাপত থাকিব নোৱাৰে কিন্তু ঘপককৈ কেতিয়াবা বৰষুণ দি দিয়ে যিহেতু বাৰিষাৰ দিন আৰু এয়া কি হ'ল কি বিচাৰ কাৰণে ওলাইছোঁ আমি মই বেটা আৰু মানে মানুহজন আমি তিনিটাহে ওলাইছোঁ আৰু তাৰপিছতে আমি তিনিটা যাবলৈ ওলাইছোঁ ক'ত যাবলৈ ওলাইছোঁ ইমান দীঘলকৈ নক'লেও হ'ব আচলতে কি হয় মমা বুলিনো ক'ব কাক তাৰ মমায়েক নায়েই আৰু আইতা ককা বুলি ক'বলৈ নায়েই গতিকে সেইকাৰণে আৰু মাজনী মাকৰ ঘৰলৈ ওলাইছোঁ বুলি কৈছে তাৰপিছতে ঘৰলৈ ওলাইছোঁ ইয়াৰ দাঁত আকৌ সৰিলে দেই এয়া ৰাতিৰ কাৰণে ভিডিঅ'টো কোৱালিটি অলপ বেলেগ ধৰণৰ আহিছে তাৰপিছতে দাঁত সৰিছে ইয়াত বেটাৰ এয়া কেইটা গ'ল এটা গ'ল আৰু এইটো লৰি আছে মানে তাক ইমান কৈছোঁ সৰাই দিওঁ সি মানে নাই নসৰাই পিছত মানে হেৰি হ'ব দাঁতটো দেখিবলৈ মানে বেয়া হৈ যাব মোৰ দাঁতবোৰ যে বেয়া হৈ গ'লগৈ সৰুতে মানে খুব মোৰ লৰে তাৰপিছতে মই বেগেতে মানে নসৰাওঁ তাৰপিছতে নসৰাওঁতে মানে কি হয় হেৰি হ'ল দাঁতকেইটা বেয়া হৈ থাকিলে সেই বেটাকো কৈছোঁ বোলো তুমি যদি দাঁতবোৰ নসৰোৱা বেয়া হৈ যাব আৰু বেয়া হৈ গ'লে মানে তেতিয়া দাঁতকেইটা মা নিচিনা হৈ যাবগৈ কোৰখনৰ নিচিনা ময়ো কেটেঙা মোৰ বেটাও কেটেঙা গতিকে আমি দুইটা কেটেঙা আৰু এইখিনিতে ব'লা উলিওৱা তাৰপৰা নবৌয়ে কৈছে যে ভাত খাই যাবা আমি বোলো ভাত নাখাওঁ আকৌ কৈছে শাওণ মাহ যিহেতু আমি মাছ মাংস একোৱেই নাখাওঁ বৌয়ে কৈছে যে শাওণ মাহৰ কাৰণে মাছ মাংস বাৰু নোখোৱা কিন্তু খালী ভাতটো খাই যোৱা সেইটো কাৰণে ভাত কেইটামান কৈছে যেতিয়া খাই গৈ আৰু ঘৰলৈ গ'লে যিমানেই হওক খালী ভাতেই হওক লাগিলে খাই আহিলেহে আৰু আপোনালোকৰ লগত ঘৰত সেয়া কথাহে পাতি আছিলোঁ দেখিছেনে মই কৈছোঁ যে আমাৰ মা ঘৰলৈ মাত্ৰ 15 মিনিট লাগে আৰু ঘৰত যি পিন্ধি থাকোঁ মই তেনেকৈ আহোঁ মোক যেন আমাৰ মানে কয় আৰু তুমি যে এই ঘৰত পিন্ধা কাপোৰেই আহা কেতিয়াবা যদি ক'ৰবাত গাড়ী চাড়ী বেয়া হয় কিন্তু খুব তুমি লাজ পাবা মানে মই কেতিয়াবা যদি নাইটি পিন্ধি থাকোঁ তেনেকৈও ঘৰলৈ গুচি আহোঁ গাড়ীটোতে বাৰু যি কি নহওক নবৌয়ে এয়া খানা বনাইছে আমাৰ কাৰণে কোমোৰা আলু চব্জি পনীৰ দালি এনেকৈ পটল ফ্ৰাই সেইবিলাকে বনাইছে যিহেতু আমি মাছ মাংস ডিম একোৱেই নাখাওঁ এই শাওণ মাহত একদমেই নিৰামিষ আৰু ভিডিঅ'টো ইমান দূৰ চোৱাৰ বাবে বহুত ধন্যবাদ যদি আপোনালোকৰ ভাল লাগিলে লাইক